নাই 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 ধর্মরাজ মরব ভিক্ষা ভক্ষণ করিব মরব তোমার ধর্মরাজ চলো ধর্মরাজ ভুকাটো জ্বৰৰ সাপৰ পৰা অন্ন কাঢ়ি দুগাখে কৰিছিল ভক্ষা এতিয়া নোৱাৰিলে কেনেকৈ হ'ব মহাপাপী কেৱল দূৰত মানৱ জনমী নকৰিলি শ্ৰী হৰিক চিন্তন ভগৱন্তৰ নাম পদৰ চৰ্চা অখাদ্য ভোজন অবাচ্য শ্ৰৱণেৰে মানৱ জীৱন কৰিছিল বৃথা সিংহল লৈ আহা মোহৰ উত্তম অতি উত্তম ধৰাই দিয়া লোহৰ তত্ত্বহৰা জ্ঞান কৰ্ম মোৰ কৰ্মত তত্ত্ব দূৰ হলা নাই 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 ক্ষমা কৰা ধৰ্মৰাজ ক্ষমা কৰা তাৰ পাছত
মৰিবাছে লৈ যোৱা মহাকবি মোৰ সন্মুখৰ পৰা ধৰ্মৰাজ আপুনি উচিত দণ্ড পাইছে মৰাৰ কাম ভাবেৰে নৰকৰ কাহি ইয়াৰ হ'ব পাৰিব নৰকৰ বিধানৰ মতে বিহা হত্যাক সঁচাকৈ অতিকে মহান মৰতাৰ সুন্দৰ ৰাজ্য মহাধাৰ্মিক ৰামৰ সেৱক সুৰস তেওঁ আদৰ্শতে সকলো বজাই লৈছে আঁকোৱালি চলিছে কুণ্ডলত ৰাম নাম এনেহেন ৰামৰ সেৱকক দৰ্শনৰ হেঁপাহ আমাৰ মনতো লাগে এতিয়া বলা কণ্টেক্ট কৰোঁগৈ বিশ্বাস তোমাৰ আনিব আমাৰ উচিত নহয় কৰিছে ধন্য কৰি তোমাৰ আমাৰ জীৱন প্ৰভুক কৰিছে বহু ভাগ্য আমাৰ কৰিছিলো জীৱন ধন্য পূৰ্বে লংকাত প্ৰভু শ্ৰীৰামৰ কাৰ্য পুনৰ পাইছো সুযোগ পানীৰ ধনকা প্ৰভু শ্ৰীৰাম সত্য বচন বুলিবা তোমাৰ বনৰ কপি হৈ ভাগ্য বনাই শ্ৰীৰামৰ শুনিব ৰাম নামতো চকিলে সুস্থ জীৱন জয় শ্ৰীৰাম তোমাৰ ভূমি বহংগে সমস্ত কপিলৈ যাত্ৰা কৰোঁ অযোধ্যা আহিব বলত কবিবৰ দয়াময় ৰঘুপতি কৃপা কৰিবা তুমি আমাৰ ৰঘুপতি
পতি জগত শ্রীরাম মিছারাজন সকলো মিছা মনুষ্য শ্রেষ্ঠ তরং শিকিছি হেন মানৱ জনম লভি কিয় মিছাতে ৰামক পূজন কৰি মূল্যৱান মানৱ জীৱন কৰিছা নষ্ট কোন আপুনি দেখাততো লাগে তপস্বী হৈ নিচিনিলে শ্ৰীহৰি শুনক তেন্তে যাৰ নাই আদি যাৰ নাই অন্ত অবিনাশী সৰ্বশক্তিমান তেওঁ এই শ্ৰীহৰি জগতৰ ভগৱান যুগে যুগে লৈ ধৰাত নানা অৱতাৰ ৰঘুপতি শ্ৰীৰামচন্দ্ৰ ৰূপে বৰ্তমান তেওঁ মৰতৰ তোমাৰ ধাৰণা ভুল ৰাজন হ'ব পাৰে ৰাম শ্ৰী হৰি অৱতাৰ কিন্তু তেওঁ খুজিলে সকলো জীৱৰ সংসাৰৰ ক্লেশৰ পৰা নাপায় পৰিত্ৰাণ কৰ্মৰ অধীন সমস্ত জীৱগণ কৰ্মৰ ফলতে লভে জীৱ স্বৰ্গপুৰী কৰ্মৰ